আসসালামু আলাইকুম। আজিৰ এইখন সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ অসম ৰাজ্যিক সভাপতি শ্ৰীযুত ললিত পেগু ডাঙৰীয়া, অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদ অসম ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী বসুমতাৰী ছাৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথিসকল, মোৰ সন্মুখত থকা আই মাতৃসকল, লগৰীয়াসকল, ককা আইতাসকল, কণ কণ ভাই ভণ্টিসকল, মোৰ শ্ৰদ্ধাৰ ৰাইজ, আজি এইখন মিটিঙত মই বেছি দীঘলীয়া ভাষণ নিদিওঁ, মাত্ৰ কেইটামান কথাহে আপোনালোকক জনাবলৈ পাম। মোৰ নাম জছিম খান, মোৰ ঘৰ গুমা ফুলবাৰী, গুমা জিপি ল'ৰা হওঁ মই। আজি বিগত 6 বছৰ হ'ল মই ৰাজনীতিক দলত যোগদান কৰা। মই কি কাৰণত ৰাজনীতিক দলত যোগদান কৰিছোঁ আপোনালোকক অতি চমুকে মই বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে অলপ ধৈৰ্য সহকাৰে শুনক। 2 দিন পিছত এইখন মঞ্চত কংগ্ৰেছে মিটিং কৰিব। তেতিয়া জাগা নহ'ব ফিল্ডত। এইখন ফিল্ডত জাগা দিব নোৱাৰিব, গাড়ী দি ভৰ্তি হ'ব, মানুহ দি ভৰ্তি হ'ব। তাৰ কাৰণ এটাই, কেইদিনমানৰ ভিতৰত অসমত নিৰ্বাচন আহি আছে, 2021ৰ নিৰ্বাচন, আৰু তেওঁলোকে নিৰ্বাচনী টোপ দিব। তাৰ ঠিক 4-5 মাহ আগতে তেওঁলোকে টোপ দিয়া ষ্টাৰ্ট কৰে। সেইটো হ'ল 200 টকা, 300 টকা, 500 টকা, 1000 টকা। আজি সেই টকা পাই মানুহে গোটেই দিনটো তেওঁলোকৰ পিছে পিছে ঘূৰি থাকে, আৰু তেওঁলোকৰ পিছে পিছে ঘূৰি আজি তেওঁলোকক হত্যাত উঠাই দিয়ে, যাৰ কাৰণে আজি আমাৰ এনেকুৱা অৱস্থা হয়। কিন্তু আপোনালোকে যিসকলে ইয়াতে বহি আছে, মই তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান ধৈৰ্য সহকাৰে, ইমান কষ্ট কৰি, নিজৰ পৰিশ্ৰমেৰে আপোনালোকে সোণৰ ঘৰটো থৈ আহি এইখন মঞ্চত মিটিং শুনিবলৈ আপোনালোকে আহিছে। তাৰ কাৰণে আপোনালোকৰ ভাতিজা হিচাপত, আপোনালোকৰ ল'ৰা হিচাপত, আপোনালোকৰ ভাইটি হিচাপত মই ক্ষমা প্ৰাৰ্থী, যাক আপোনালোকক এক কাপ চাহৰ ব্যৱস্থা কৰিব পৰা নাই। ঠিকেই আছে। মোৰ প্ৰথম লক্ষ্য হৈছে চেঙা সমষ্টি। চেঙা সমষ্টিত মোৰ জন্ম জাগা ইয়াতে। মই চেঙা সমষ্টিৰ গুমা জিপি ল'ৰা হওঁ। আজি গুমা জিপি ব্ৰহ্মপুত্ৰৰ কবলত পৰি আছে। য'ত মোৰ দেউতাই মাটি কিনি ঘৰ বনাইছিল, সেইটো ব্ৰহ্মপুত্ৰৰ বৰষুণে টচ কৰি পেলাইছে। মোৰ আটাইতকৈ ডাঙৰ সপোন যে যিদিনা আপোনালোকৰ আশীৰ্বাদ, আপোনালোকে মৰম কৰি এইখন চেঙা সমষ্টিৰ পৰা মোক চিগনেচাৰ কৰাৰ পাৱাৰ দিব, সিদিনা মই সেইখন জেগাত ঘৰ বনাওঁ, আৰু আপোনালোকৰ যিসকলৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে সেইসকলক আকৌ সেই আগৰ জেগাতে ঘৰ বনাবলৈ সুবিধা কৰি দিম। চেঙা সমষ্টিৰ 4বাৰৰ বিধায়ক কওঁতে লাজ লাগে। এতিয়া অসমত ইমূৰৰ পৰা সিমূৰত যদি যাওঁ, যদি চেঙা সমষ্টিৰ নাম কওঁ, তেওঁলোকে চিনি নাপায়, তেওঁলোকে আমাক লাজ দিয়ে। যেতিয়া এইখন সমষ্টিৰ বিধায়কৰ নাম কওঁ, আপোনালোকে জানে 6 নম্বৰ আৰু এজন মানুহ ওলাইছে ধুবুৰী সমষ্টিৰ। আমাক টিটকাৰী কৰি থাকে মানুহে, আমাক ধিক্কাৰ দিয়ে, সেইজনে MLA নেকি আপোনালোকৰ? এইটো কাৰণে তেওঁলোকে কয়, কাৰণ এইখন সমষ্টিৰ বিধায়কে আমাক ঠগি 20 বছৰ ভোট লৈ আমাৰ দিছপুৰত যাই কিনে লগে লগে বিক্ৰী কৰি দিয়ে, আৰু তেওঁ আমাৰ কাৰণে কোনো ধৰণৰ মাত নামাতে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, এই দিনতো আমাৰ
ডিপুটাৰ হৈ আছে। ডিপুটাৰৰ লগত কোনে জড়িত হৈ আছে? কিয়তো প্ৰটেকশ্যন দিব পৰা নাই। ভাৰতীয় স্বদেশী মানুহ কিয় তেওঁলোকে ডি লগাই ইমান হাৰাশাস্তি কৰি আছে, ডিটেনশ্যন কেম্পত লৈ যাই আছে? কিয়তো প্ৰটেকশ্যন দিব পৰা নাই? কিয়তো নাম মাত নামাতে? তেওঁ মুছলমান হৈ আমাৰ বিশেষকৈ সংখ্যালঘু মানুহৰ লগত বেছি গাদ্দাৰী কৰি আছে। তেওঁ চেঙা সমষ্টিৰ বাবে গাদ্দাৰ। তেওঁ চেঙা সমষ্টিৰ কোনো ধৰণৰ কাম কৰা নাই। চেঙা সমষ্টিৰ অকল ৰাইজৰ দুৰ্ভোগে তেওঁ বনাই আছে। আজি অসমত যিকেইটা ৰাজনৈতিক দল আছে তেওঁলোকৰ এটাই ভাষণ, ৰাস্তা কৰিম, চাকৰি দিম, ডেভেলপ কৰিম, বিল্ডিং বনাই দিম আৰু বহুত কিবা কিবি তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত কৈ থাকে, তেওঁলোকে কৰি দিব। কিন্তু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলে ডাইৰেক্ট পাৰ্মানেণ্ট সলিউশ্যন, যিটো সলিউশ্যনত আমি কোৱা নাই ৰাস্তা বনাই দিম, আমি কোৱা নাই চাকৰি দিম, আমি কোৱা নাই বিল্ডিং বনাই দিম, কেইটামান পাৰ্মানেণ্ট সলিউশ্যন লৈ আজি এই চেঙা সমষ্টিত আপোনালোকৰ আশীৰ্বাদ লৈ অহা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। যদি আপোনালোকে সহায় সহযোগিতা কৰে, তাৰে ভিতৰত প্ৰথম স্থান হৈছে ব্ৰহ্মপুত্ৰ গড়খহনীয়া, 2 নম্বৰ হৈছে যে প্ৰতি ভোটাৰক প্ৰতি মাহত ভোটাৰশ্বিপ দিব লাগে। বহুত মানুহে কুৱেশ্যন কৰে, চেঙা সমষ্টিৰ চাৰিওপিনে মোৰ বেনাৰ লগোৱা আছে আৰু তাতে লগোৱা আছে যে প্ৰতি মাহত প্ৰতি ভোটাৰক 6,000 টকা দিব লাগে। মোক ফোন কৰি সোধে তেওঁলোকে টকা কেতিয়া দিব, 6,000 টকা কেতিয়া দিব, তেওঁলোকে মোক ফোন কৰে। মই ক'লো বাবা টকা দিয়াৰ কাৰণে ৰেডি আছো আপোনালোকক। মালিকে টকা এনেই দিয়ে নেকি? কাম কৰিলে তাৰপিছতে টকা দিয়ে। আপোনালোকক 6,000 নহয়, আপোনালোকৰ টকা আপোনালোকক দিম। 6,000 কিয়? 10,000 টকা দিম, 15,000 টকা দিম। আমি কোনো ধৰণৰ আঁচনি বিশ্বাস নকৰোঁ। আঁচনি মানে হৈছে দুৰ্নীতি। আৰু তেওঁলোকে কংগ্ৰেছে হওক, বিজেপিয়ে হওক, অন্যান্য দলে হওক, তেওঁলোকে এতিয়া আহি কেনে অকল আঁচনিৰ কথাই ক'ব, যিটো আঁচনি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে বিশ্বাস নকৰে। আজি আছে, কাইলৈ নাই। আজি আমি ইমান বছৰে ধৰ্ণা দিছোঁ দিছপুৰত, দিল্লীত, যাৰ কাৰণে তেওঁলোকে 830 টকা দিবলৈ বাধ্য হৈ গৈছে। আজি বিজেপি চৰকাৰে, কংগ্ৰেছে ক'বলৈ বাধ্য হৈ গৈছে 7,500 টকা দিম। আৰু বিভিন্ন দলে এতিয়া অকল ভোটাৰক পইচা দিম বুলি কৈ আছে, কিন্তু তেওঁলোকে জানি ল'ব লাগে পইচাটো ক'ৰ পৰা দিয়া যাব। তেওঁলোকে নাজানি কেনে তেওঁলোকে আমাক কপি কৰি ডাইৰেক্ট কৈ আছে। তেওঁলোকে পাৰ্মানেণ্ট সলিউশ্যনৰ কথা নকয়, তেওঁলোকে ডিপুটাৰৰ কথা নকয়, তেওঁলোকে নিবনুৱা সমস্যাৰ কথা নকয়, তেওঁলোকে আমাক আই মাতৃসকলৰ কথা নকয়, আমাৰ আটা-আটাসকলৰ কথা নকয়। তেওঁলোকে অকল ৰাস্তা ঘাট বনাই দিম এইবিলাক তেওঁলোকে কয় আৰু মিছা প্ৰতিশ্ৰুতি আপোনালোকক দিয়ে। এতিয়া ভোটাৰসকল ইমান দুৰ্বল নহয়, এতিয়া ভোটাৰসকল সজাগ হৈছে, ভোটাৰসকল এতিয়া শিক্ষিত হৈছে। তেওঁলোকে বুজি পায় তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিৰে এতিয়া ভোটাৰসকলে বিশ্বাস নকৰে তেওঁলোকৰ এই মিছা প্ৰতিশ্ৰুতি। আহি আছে সময় সূতা কম্বলৰ, আপোনালোকক সূতা কম্বল দিব, ঘৰে ঘৰে 200 টকা দিব। আপোনালোকৰ আহি আছে সন্মুখত, খালি আপোনালোকে চাই থাকিব। কিন্তু এটা কথা আপোনালোকক আজি কৈ দিওঁ, বিজেপি হওক, কংগ্ৰেছ হওক, যিকোনো দলেই হওক, যিটো দলে আহিব আপোনালোকে ডাইৰেক্ট ক'ব ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমাৰ পইচাবিলাক ক'ত গ'ল, আমাৰ অৰ্থনৈতিকবিলাক ক'ত গ'ল, আমি ইমান টকা ভোট দিলে যে পইচা পাওঁ সেই টকাবিলাক ক'ত গ'ল, আমাক হিচাপ দি যাওক আৰু সেই পইচাখিনি আমাক দি যাওক আপোনালোকে। চেঙা সমষ্টিত অসমৰ ভিতৰত আটাইতকৈ বেছি দালাল ৰাজ চলি আছে। 3টা পজিশ্যনত দালাল ৰাজ চলি আছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। যোনে নাম্বাৰ 1ত থাকে সি লৈ কেনে 2 নম্বৰক গতাই দিয়ে আৰু 3 নম্বৰজনক 100-200 টকা দি পঠাই দিয়ে। দালাল ৰাজ চলি আছে। কিন্তু চেঙা সমষ্টিৰ ৰাইজক, এইখন সমষ্টিৰ ৰাইজক, মোৰ শ্ৰদ্ধাৰ আই মাতৃসকলক, মোৰ সন্মানীয় ৰাইজসকলক মই কৈছোঁ
চেঙা সমষ্টিত ইমান দিন মানুহে মাত মাতা নাই, কিন্তু আপোনালোকে মনত ৰাখক আজিৰ পৰা মাত মাতিব পৰা মানুহ ওলাই গৈছে, যিটো নেকি দালাল শ্ৰেণীৰ মানুহ চেঙা সমষ্টিত থাকিব নোৱাৰিব। দালাল আমি বিশ্বাস নকৰো। বহুদিনা ৰৌমাৰীত গৈছো, মানুহজনে কান্দি দিছে যে আমি যদি এটা সিগনেচাৰ কৰিব যাওঁ 500 টকা লাগে, এটা ফৰ্ম ফিল আপ কৰিব যাওঁ 50 টকা লাগে। আমাৰ ইয়াতে স্কুল নাই, আমাৰ ইয়াতে শিক্ষিত মানুহ নাই, য'তে যাওঁ আমি পইচা লাগে। দালালসকল আপোনালোকে সাৱধান হওক এতিয়াৰ পৰা। সিন্ডিকেট মাছৰ বজাৰৰ পৰা হওক, নদীৰ পৰা হওক, কৃষকৰ পৰা হওক, তেওঁলোকে এইখন সমষ্টিত সিন্ডিকেট কৰি আছে। কিন্তু তেওঁলোকক ক'বলৈ খুজিছো, আজিৰ পৰা আপোনালোকে সিন্ডিকেট বন্ধ কৰক, দুখীয়াৰ পৰা পইচা লোৱা বন্ধ কৰক, দুখীয়াৰ চান্দা লোৱা বন্ধ কৰক। আপোনালোকে সাৱধান হৈ যাওক যে চেঙা সমষ্টিত এতিয়াৰ পৰা কোনো ধৰণৰ সিন্ডিকেট নচলিব, দুখীয়াৰ পৰা পইচা লোৱা নচলিব। এতিয়াৰ পৰা আপোনালোকে সাৱধান হৈ যাওক। আজি চেঙা সমষ্টিত অসমৰ ভিতৰত আটাইতকৈ ডি ভোটাৰ বেছি। তাৰ একমাত্ৰ কাৰণ হৈছে আমি 4বাৰৰ বিধায়ক বনাই দিছো। এবাৰ মন্ত্ৰী আছিল, তেখেতে আমাক প্ৰটেকশ্যন দিব পৰা নাই, বিফল হৈছে তেখেতে লগত থাকি ডি ভোটাৰ বনাই আছে আৰু ডি ভোটাৰ বনাই ডিটেনশ্যন কেম্পত দি আছে। আপোনালোকে যদি কোনোদিন ডিটেনশ্যন কেম্পত, গোৱালপাৰা ডিটেনশ্যন কেম্পত যায়, ঘূৰি আহিব নোৱাৰিব। আপোনালোকে ঘূৰি আহিব নোৱাৰিব। তেওঁলোকৰ কান্দোন চাই কেনে, তেওঁলোকৰ অৱস্থা চাই কেনে, না তেওঁলোকে খাবলৈ পাই আছে, না তেওঁলোকে পিন্ধিব পাৰি আছে, না তেওঁলোকে গা ধুব পাৰি আছে। তেওঁলোকৰ স্বাস্থ্য চাই কেনে আপোনালোকৰ চকু পানী ওলাই যাব। আপোনালোকে ভাবিব যে দৰকাৰ হ'লে ইয়াতে সুইচাইড কৰি যাম, তথাপি ঘৰত নাযাওঁ এইবিলাকক থৈ কেনে। আজি আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলে কৈছে যিদিনা চৰকাৰ কৰিব গেছ লাইট দি জ্বলাই দিয়া হ'ব ডিটেনশ্যন কেম্প। মানুহ কোনোদিন খাঁচাত সোমাই থয় নেকি? এইটো হ'ল ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ প্ৰথম ইস্তাহাৰ যে ডিটেনশ্যন কেম্প, ডি ভোটাৰ সমস্যা সমাধান কৰোঁতে একদিনও নালাগে, 1 ঘণ্টা সময় লাগে ডি ভোটাৰৰ সমস্যা সমাধান কৰোঁতে। প্ৰতি বছৰে তেওঁলোকে 500,000কে ডি ভোটাৰ বনায়, যাতে তেওঁলোকে ইলেকশ্যনৰ আগত মানুহক প্ৰতাৰণা কৰিব পাৰে, ক'ব পাৰে যে এইবাৰ আমাক ভোট দিব, ডি ভোটাৰৰ সমস্যা সমাধান কৰিম। তেওঁলোকে আমাক কয়, আজিলৈকে সমস্যা সমাধান কৰিছে নেকি? আজিলৈকে সমস্যা সমাধান কৰা নাই। চৰকাৰ কৰিব, 1 ঘণ্টা সময় লাগিব ডি ভোটাৰ সমস্যা সমাধান কৰোঁতে, একোই নহয় তাতে। যদি RTI কৰা হয় যে কিহৰ কাৰণে মই ডি ভোটাৰ হৈছো, তেওঁলোকৰ তাতে কোনো তথ্য নাই। মোক কিহৰ কাৰণে ডাউটফুল বনাইছে, তেওঁলোকৰ হাতত কোনো তথ্য নাই। তেওঁলোকে ৰাতাৰাতিৰ ভিতৰত লেফ্ট সাইডত ডি বহাই কিনে আজি মানুহবোৰক ইমান হাৰাশাস্তি কৰি আছে। তেওঁলোকে ঘৰ বাৰী বিক্ৰী কৰিব লগা হৈছে, মানসিকভাৱে হাৰাশাস্তি হৈছে। কিহৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে? তেওঁলোকে আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই এই ডি নামটো লগাই কিনে তেওঁলোকে মানুহক অত্যাচাৰ কৰি আছে। কিয় তেওঁলোকে এইবিলাক সমাধান কৰিব পৰা নাই? কিয় তেওঁলোকে সমাধান নকৰে? এটাই স্বাৰ্থ তেওঁলোকৰ যে এইবিলাক সমাধান কৰিলে আমি কেনেকে ভোট খুজিম, আমি কেনেকৈ ৰাইজক বিক্ৰী কৰিম, কেনেকে সমষ্টিখন দখল কৰি খাম, কেনেকে আমি হত্যাত থাকিম। কিন্তু এটা কথা মনত ৰাখিব, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল দল চেঙা সমষ্টিত সোমাই গৈছে। তেওঁলোকে যাতে এতিয়া সাৱধানে চলে, সাৱধানে থাকে। আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 35% মুছলমানৰ চাকৰি আছিল, বিশেষকৈ সংখ্যালঘু মুছলমানৰ। আজি 2020 চন 1% আহি গৈছে, মুছলমানৰ চাকৰি 1% আহি গৈছে। এই চাকৰিখিনি কোনে খাইছে? কোনে চৰকাৰ কৰিছে? ইমান বছৰ কোনে ৰাজত্ব কৰিছে অসমত? আপোনালোকে কোনোদিন কুৱেশ্যন কৰিছে নে 35%ৰ পৰা 1% কেনেকৈ হ'ল চাকৰি? বাকী কেইটা কোনে খাই দিলে? কোনোদিন আপোনালোকে চিন্তা কৰা নাই? আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত মেক্সিমাম টাইম কংগ্ৰেছে শাসন কৰিছে। কংগ্ৰেছৰ শাসন কালত আমাৰ মুছলমানে কংগ্ৰেছক অন্তৰত লৈছিল, মুছলমান মানুহে কংগ্ৰেছক ব্লাডত সোমাই লৈছিল, আৰু যাৰ কাৰণে তেওঁলোকে
চাকৰিটো অকল কমাই 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 1% লৈকে আনিছে। কিন্তু এতিয়াৰ পৰা আপোনালোকে সাৱধান হওক, প্ৰতিজ্ঞা কৰক যে আমি সেই দালাল সেই প্ৰতাৰণাসকলৰ লগত নাথাকো। আজি আপোনালোকে চাই আছে অসমত বিভিন্ন ৰাজনৈতিক দল সোমাই আছে। তেওঁলোকৰ উদ্দেশ্যটো কি? তেওঁলোকৰ কোনো ধৰণৰ উদ্দেশ্য নাই। তেওঁলোকে বাৰম্বাৰ লয়াৰ আসামক টাৰ্গেট কৰি আছে। ৰাইজৰ দল হওক, এজিপি হওক, AUDF হওক, কিয় তেওঁলোকে বাৰম্বাৰ লয়াৰ আসামক টাৰ্গেট কৰি আছে? মাইনৰিটি অঞ্চলত তেওঁলোকে টাৰ্গেট কৰি আছে। তেওঁলোকে কোন দলৰ ছত্ৰছায়াত কাম কৰি আছে? তেওঁলোকে আপাৰ আসামত কিয় যাব পৰা নাই? কাৰণ তেওঁলোকে কোনোবা এটা দলৰ ছত্ৰছায়াতে নামিছে যাতে ভোটকেইটা বিভাজন হৈ যায়। কিন্তু আপোনালোকে এইবাৰ সজাগ হওক, আপোনালোকে ষ্ট্ৰং হওক যে আমি আৰু সেই প্ৰতাৰণা পালন নকৰোঁ। আমাৰ শক্তিটো আমি সদায় দেখাই দিম। আমাক 200 টকা নালাগে, 500 টকা নালাগে, 1000 টকা নালাগে। আমাৰ পাৰ্মানেন্ট সলিউশন লাগে, আমাৰ প্ৰটেকশ্যন লাগে। আমি যাতে প্ৰটেকশ্যন পাওঁ। তো যিকেই নহওক, বহুত ক'বলগীয়া আছে। মানুহ আপোনালোকক বহুত কষ্ট দিলোঁ, বেয়াও লাগি আছে। তো যদি আপোনালোকে এইবাৰ আশীৰ্বাদ কৰে ভাইটি হিচাপত, ল'ৰা হিচাপত, নাতিনী হিচাপত, লগৰ হিচাপত, তেতিয়াহ'লে মই এইবাৰ 2021 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ, আশা কৰিছোঁ। যদি আপোনালোকে আশীৰ্বাদ কৰে, নিশ্চয় আপোনালোকৰ এইখন সমষ্টিৰ যিমান সমস্যা আছে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। অকল প্ৰতিদ্বন্দ্বিতা কৰাই নহয়, চেঙা সমষ্টিত মোৰ জন্ম, মোৰ জীৱন, মোৰ লাইফ চেঙা সমষ্টিত কটাই দিম ইনশাল্লাহ। আপোনালোকে বহুত কষ্ট কৰিলে। আকৌ আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী, সময় খুজিছোঁ যে আপোনালোকক যথেষ্ট কষ্ট দিছোঁ। যাতে আপোনালোকে এই কথাবিলাক মনত নাৰাখি আপোনালোকে নিজে নিজে আগবাঢ়ি যাব পাৰে, নিজে নিজে দলৰ হৈ কাম কৰিব পাৰে। এজন মানুহে তিনজনকে মানুহক ক'লে এনে প্ৰচাৰ হ'ব। কাৰণ BPI দলতো টকা নাই, ৰাইজে BPI দলক টকা দিয়ে। BPI দলক ৰাইজে ভোটাৰে টকা দিয়ে। আমি কোনো ধৰণৰ কোম্পানীৰ তাতে বিক্ৰী হোৱা নাই, আমি কোনো ধৰণৰ দালালৰ পৰা পইচা অনা নাই। ভোটাৰসকলে যি পইচা দিয়ে সেই পইচাৰে আমাৰ পাৰ্টি চলে। আমি ভোটাৰসকলক কৈ দিওঁ যে আপোনালোকে দুইজনে ক'ব, তেওঁ দুইজনে ক'ব, এনেকে এনেকে প্ৰচাৰ কৰক। আমি নিউজত পইচা দিব নোৱাৰো যে আমাৰ প্ৰচাৰ কৰিব, যাৰ কাৰণে আমাৰ প্ৰচাৰটো অলপ কম হৈছে। কিন্তু আপোনালোকে আমাৰ প্ৰচাৰ, আপোনালোকে মোৰ জ্ঞান দিয়া মানুহ, আপোনালোকে মোৰ আশীৰ্বাদ কৰা মানুহ, যাতে অহা দিনত আপোনালোকৰ হৈ কাম কৰিব পাৰোঁ তাৰে কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। জয় হিন্দ, খুদা হাফিজ, জয় অসম, জয় চেঙা সমষ্টি, জয় অসম।